শরণ স্মরণ তপৰে পুৰুষৰ লাভ নাই অজিমান শকতি হৰি সুমৰুক মনুষ্য জন্মে সদায় সমস্তৰে প্ৰিয় সুহৃদয় আত্মা ও ৰাম জগতৰে পিতা মাতা ও হেন জানিয়ান বিষয় এৰিয়া সদায়ে হৰিক চিন্তা। কৃষ্ণ পদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি সেন ধৰে। প্ৰথম কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। মানুহৰ জন্মটোৰ বিষয়ে শাস্ত্ৰত ক'ৰবাত কৈছে কচুপাতৰ পানী, ক'ৰবাত কৈছে বিজুলীৰ চমক, ক'ৰবাত কৈছে জলৰ ৰেখা, বিভিন্ন ধৰণে বৰ্ণনা কৰিছে এটা বস্তু বুজাবলৈ যে মানুহৰ শৰীৰটো স্থায়িত্বতা নাই, ই বিনাশী, ই অস্থায়ী, কাৰ কেতিয়া প্ৰাণ যায় কোনেও গম নাপায়। ভগৱানে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মানুহৰ জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্য অৰ্থে না ত্বম সূচিতুম অৰ্হসি। জাতস্য হি ধ্ৰুৱ মৃত্যু, দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে, আৰু যাৰ মৃত্যু আছে তাৰ পুনৰ জন্ম আছে যদি মুক্তি নাপায়। ইয়াক লৈ আমি শোক কৰাৰ কোনো প্ৰয়োজন নাই। আৰু এই দুটা বস্তু জন্ম আৰু মৃত্যু, এই দুটা নিশ্চিত, ইয়াৰ মাজৰ সময়খিনিক জীৱন বুলি কৈছে। এই জীৱনটো কাৰোবাৰ কাৰণে দীঘলীয়া হয়, কাৰোবাৰ কাৰণে চমু হয়, কাৰোবাৰ আটাইতকৈ চুটি। কিছুমান সন্তান গৰ্ভতে প্ৰাণ হেৰুৱায়, কিছুমানে জন্ম হৈয়ে প্ৰাণ হেৰুৱায়, কিছুমানে 100 বছৰ জীয়াই আছে, কোনোবাই 115 বছৰ, 20 বছৰ। কাৰ কিমান দীঘল হয় সেইটো ডাঙৰ কথা নহয়। আমি এই জীৱনটোত কি কৰিলোঁ, মানুহৰ জন্মটো পাই, এই খন্তেকীয়া জন্মটো পাই ইয়াক কি ধৰণে ব্যৱহাৰ কৰিলোঁ, এইটোহে আচল তাত্ত্বিক কথা। আমি সাধাৰণ বজাৰৰ পৰা যেতিয়া একোটা বস্তু আনো, কোনোবাই মোবাইল আনিছে, কোনোবাই লেপটপ আনিছে, কোনোবাই মাইক্ৰৱেভ আনিছে, তাৰ লগত এখন লিফলেট দিয়ে, মেনুৱেল এখন দিয়ে, এখন পঢ়ি চাওঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সাধাৰণ বজাৰৰ একোটা বস্তু আনি আগতে বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰিম। আৰু তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ নৰতনু, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। এই শৰীৰটো পায়, যি 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা। দুৰ্লভম ত্ৰয়মেৱা তৎ দৈৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। শংকৰাচাৰ্যই কৈছে 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি। এইটো শৰীৰ পায়, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি মেনুৱেল মেলি চাইছোনে নাই? মেনুৱেল কি সেইটো আমি গম পাওঁ নে নাই? যে শৰীৰটো কেনেকৈ চলাম, ইয়াৰ কাৰণে কি কেনেকৈ জানিম, ক'ত আছে লিখা? আমি সকলোৱে গাওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতা ভাগৱতকে যদি আমি আমাৰ মেনুৱেল হিচাপে ধৰোঁ, যে আমি জীৱনটো কেনেকৈ নিৰ্বাহ কৰিম, কেনেকৈ উদযাপন কৰিম, এই কথাখিনি জানিবৰ কাৰণে যদি গীতা আৰু ভাগৱতৰ যদি আশ্ৰয় লওঁ, তেতিয়াহ'লে আমি সুন্দৰভাৱে প্ৰতিটো কথা গম পাম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছে সেই কথাটোকে
কি কৈছে যে তুমি ভাবি নাথাকিবা যে চিৰদিন মই জীয়াই থাকিম। এনেকুৱা নহয় যে মই চিৰদিন জীয়াই থাকিম। নৱম স্কন্ধত চাব বহু ৰজা মহাৰজা আহিল, তেওঁলোকো আজি নায়ে, তেওঁলোকৰ নাতি পুতিও দেখিবলৈ নাই। খন্তেকীয়া কেতিকখনে কালে ধৰে। কবিৰ দাসে কৈছে কাল শিৰহানে হে খাৰা তু কিউ সোৱে নিশ্চিন্ত। তই নিশ্চিন্ত হৈ কেনেকৈ শুইছ? তোৰ মূৰৰ শিতানত দেখোন মৃত্যুৰূপী কাল থিয় হৈ আছে। প্ৰতিটো মুহূৰ্তত কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। আপুনি ৰাতি শুই আছে, কোনো গেৰেণ্টি দিব নোৱাৰে যে আপোনাৰ ৰাতিপুৱা চকু খোল খাব। এনেকুৱা বহু আছে, ৰাতি শুই থাকে, ৰাতি কেতিয়া ওলাই গ'ল আত্মা গম নাপায়, ৰাতিপুৱালৈ শৰীৰ টান হৈ গ'ল, গমেই নাপায়, খতম। প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম ল'বলৈ কৈছে। সেইকাৰণে কাৰ কেতিয়া কোন সময়ত প্ৰাণবায়ু ওলাই যায় কোনেও গম নাপায়। সেইকাৰণে প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম লোৱাৰ কথা কৈছে। আৰু বিশেষকৈ খোৱাৰ সময়তো আপোনালোকক হাতযোৰ কৰি কৈছোঁ, ঈশ্বৰৰ নাম লৈ ৰাতিটো অৰ্পণ কৰি শুবলৈ শিকক, অভ্যাস কৰক যদি কৰা নাই। এই প্ৰভু দয়াময়, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, এই বুলি ঈশ্বৰৰ নাম লৈ আপোনালোকে শয়ন কৰক। ভগৱানে নকৰক, যদি আত্মা ওলাই যায় আপোনাৰ অন্তকালটো ঈশ্বৰৰ নামত থাকিল। আৰু ভগৱানে গীতাত কৈছে অন্তকালেশ মামেবম স্মৰণ মুক্তা কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰিলে ই মোক পাব, ইয়াত কোনো সন্দেহ নাই। আমি যিহেতু শেষ মুহূৰ্তটো নাজানো, গতিকে প্ৰতিটো মুহূৰ্ততে ঈশ্বৰৰ নাম স্মৰণত আনিবলৈ অভ্যাস কৰিব লাগে। অভ্যাস, যিমান অভ্যাস কৰিম সিমান আহিব। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিকখনে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আমি শৰীৰবিলাক কেনেকৈ পাওঁ বুজি লওক। গীতাত অৰ্জুনক কৈছে নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতেহি অৱসকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। আপুনি শুই আছে সেইটো এটা কাম, বহি আছে সেইটো কাম, ক'ৰবালৈ গৈছে কিবা খাইছে, যিয়ে নকৰক কিয় প্ৰতিটো মুহূৰ্তত আমাৰ দ্বাৰা কাম হৈ আছে। আৰু যিবিলাক আমি ইচ্ছাকৃতভাৱে কৰ্ম কৰি আছোঁ, প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আমাৰ জীৱৰ এগেইনষ্টত লিখা হয়। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনম প্ৰেত্য নাতু সন্ন্যাচিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেক কৰ্মৰ 3 ধৰণৰ ফল থাকে। এটা হৈছে ভাল, এটা হৈছে বেয়া, আৰু এটা হৈছে মিশ্ৰিত। আপোনাৰ মোৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন একাউণ্ট মেইনটেইন হৈ আছে, য'ত আমি কোটি কোটি জন্ম যিমানবাৰ আহিলোঁ এই মৰ্ত্যলৈ, যিমান কৰ্ম কৰিলোঁ তাৰ ফলবিলাক চব তাত লিপিবদ্ধ হৈ আছে। এইটোক কৈছে সঞ্চিত কৰ্ম। এই শৰীৰ ত্যাগ কৰাৰ পাছত পিছৰ শৰীৰ ধাৰণ কৰাৰ পূৰ্বে এই সঞ্চিত কৰ্মৰ পৰা আমি এটা অংশ আনিব লাগে ভোগ কৰিবৰ কাৰণে। সেইটোক প্ৰাৰব্ধ বুলি কয়। যিটো অংশ আনো তাত যদি কেৱল পুণ্য আহিল, তেতিয়াহ'লে জীৱই স্বৰ্গ প্ৰাপ্তি কৰে, দেৱলোক পাব, দেৱতাৰ শৰীৰ পাব। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জীৱ তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। ভাগৱতে কৈছে পুণ্য ক্ষয় ভৈলে পুনু নৰকত মজৈ। পুনৰ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধত অকল পাপ আহিল তেতিয়া কৈছে অধোজনী। অধোজনী মানে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু এইবিলাক। আৰু জানি আচৰিত হ'ব, লাগিলে দেৱলোকত হওক, দেৱতনুৱে হওক, লাগিলে অধোজনীয়ে হওক, এই 2টা জনী কেৱল ভোগৰ জনী। যিটো প্ৰাৰব্ধত লৈ আহিছোঁ এইটো ভোগ কৰিব পাৰিব, ইয়াত বাকী একো কৰিব পৰা ক্ষমতা আমাৰ নাই।
সাধনৰ জুনি কেৱল মনুষ্য জুনি মনুষ্য শৰীৰ কেতিয়া পাম যেতিয়া প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব পাপ পুণ্যৰ মিশ্ৰণ কেতিয়া আহে শত কোটি জন্মান্তৰে হয় মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ আৰু আমাৰ প্ৰাৰব্ধত পাপ পুণ্য মিশ্ৰিত অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয় এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যে অকল দুখত আছে আৰু এনেকুৱা কোনো নাই যোনে ক'ব পাৰে যে মই কেৱল সুখত আছো অসম্ভৱ দুইটা বস্তু আছে সুখ আৰু দুখ এই শৰীৰটো পোৱাটো অতি দুৰ্লভ ইয়াৰ কোনো গ্যাৰান্টি নাই যে আমি আকৌ এইটো শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ যে মনুষ্য শৰীৰ পাম তাৰো কোনো গ্যাৰান্টি নাই সেইকাৰণে প্ৰহ্লাদে কৈছে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে আকৌ মানুহ হোৱাৰ আশাটো বাদ দিয়ক যি কৰিব এইটো জন্মতে কৰিবলৈ চাওক এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া উপদেশ মানে আমাক দিছে আমি বিলাকক কৈ আছে যে তোমালোকে এটা বস্তু অলৰেডি পালা কি পালা দুৰ্লভ মানুহৰ জন্ম শৰীৰটো আপোনালোকে জানে মই এছএছবিত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে ভকতৰ লগত থাকিম বুলিয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 22ত চাকৰি যদিও আছিল গুচি আহিলোঁ ৰাণীক্ষেত্ৰত অলপ দিন আছিলোঁ পোষ্টিং 2 বছৰ উত্তৰাখণ্ডত তাত এটা বৰ সুন্দৰ কাহিনী আছে শুনিছিলোঁ এতিয়াও হিমালয়ৰ ওপৰত বহু ঋষি মুনিয়ে যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে তেওঁলোকে ধ্যান কৰি আছে এনেকুৱা বহুত বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তেওঁলোক তললৈ নামি আহে এনেকৈ এবাৰ কেইজনমান ঋষি নামি আহি এজন ভেড়াৰখীয়াৰ ঘৰত আশ্ৰয় ল'লে ভেড়াৰখীয়াটোৱে এই সন্ন্যাসী কেইজনক যিমান পাৰে শুশ্ৰূষা কৰিলে আৰ্থিকভাৱে তেওঁ বৰ ভাল নাছিল তথাপিও সাধ্য অনুসৰি সন্ন্যাসী কেইজনৰ শুশ্ৰূষাত কতো কমি এৰা নাই যিমান পাৰে শুশ্ৰূষা কৰিছে এই সন্ন্যাসী কেইজনৰ হাতত এটা আপুৰুগীয়া মণি আছিল পাৰসমণি বুলি কয় ভাগৱতত কৰবাত বহুমূলীয়া মণি বুজাবৰ কাৰণে চিন্তামণি ব্যৱহাৰ কৰিছে চিন্তামণি স্পৰ্শমণি এনেকৈ আহে পাৰসমণি এই মণিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায় মণিটো যদি লোহাত স্পৰ্শ কৰে লোহাডাল সোণ হৈ যায় এনেকুৱা এটা আপুৰুগীয়া মণি এই কিজন সন্ন্যাসীৰ হাতত আছিল আৰু তেওঁলোকে ভেড়াৰখীয়াৰ শুশ্ৰূষাত সন্তুষ্ট হৈ যোৱাৰ সময়ত ক'লে যে বোপাই তুমি আমাক বহুত শুশ্ৰূষা কৰিলা তোমাক এই মণিটো দিলো এই বছৰ তুমি ব্যৱহাৰ কৰা এইটো পাৰসমণি বুলি কৈ পেলাই দি থৈ গ'ল আৰু ক'লে এই বছৰ তুমি ব্যৱহাৰ কৰা অহা বছৰ বাৰিষা আমি যেতিয়া নামি আহিম আমাক ঘূৰাই দিবা আৰু ভেড়াৰখীয়াটোৱে মণিটো ৰাখি থলে এবছৰ পাৰ হ'ল পিছৰ বাৰিষাৰ সময়ত যেতিয়া ঋষিকেইজন পুনৰ আহিল তেওঁলোকে দেখা পালে যে ভেড়াৰখীয়াটোৰ আৰ্থিকভাৱে কোনো উন্নতি হোৱা নাই আগৰ নিচিনাই আছে তেওঁলোক আচৰিত হ'ল আৰু সুধিলে কি তোমাক যে মণি এটা দিছিলোঁ কি কৰিলা ভেড়াৰখীয়াটোৱে কৈছে কোনটো হে মণিটো নেকি যিটো বিৰাট চিকচিকাই থাকে বোলে হে মণিটো তুমি কৰিলা কি কৈছে মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ আপোনাৰ হাতত বহুমূলীয়া সম্পদ আছে বস্তু আছে যদি আপুনি ব্যৱহাৰ কৰিব নাজানে কি লাভ আপোনাৰ ঘৰত গাড়ী আছে আপুনি চলাব নাজানে আপোনাৰ ঘৰত ল'ৰাই এচি লগাই দিছে আপুনি ৰিমোটৰে কেনেকৈ কৰে আপুনি নাজানে আপোনাক টিভি লগাই দিছে আপুনি কেনেকৈ ব্যৱহাৰ কৰে নাজানে আপোনাক এটা মোবাইল আনি দিলে আপুনি চলাব কেনেকৈ লাগে নাজানে তে থাকি কি লাভ যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম আমি গাই থাকোঁ আৰু এই অনুপাম নৰৰ অনুপাম যিটো দেহ এই শৰীৰটো ব্ৰহ্মাই যাক বিচাৰি আছে সেই শৰীৰটো আমি পোৱাৰ পাছতো যদি ব্যৱহাৰ কৰিব নাজানো তেতিয়া কি লাভ
ইয়াক সফল কৰাৰ উপায় হৈছে কৃষ্ণত ভকতি, একান্তভাৱে কৃষ্ণত একান্তভাৱে শৰণ। আৰু সেইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে কেনেকৈ কৰিবা, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। ভক্তিৰ কথাই কিয় ক'লে? আৰু দুটা মাৰ্গ আছিল। একাদশ স্কন্ধত ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে যেতিয়া সুধিছিল, হে প্ৰভু, তোমাক পাবৰ কাৰণে কি উপায় আছে, কেনেকৈ তোমাক পাব? ভগৱানে কৈছিল যে যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল তাৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰি। এটা হৈছে জ্ঞান মাৰ্গ, য'ত মোৰ নিৰ্গুণ নিৰাকাৰ ৰূপ অৰ্থাৎ ব্ৰহ্মৰূপটোক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰে। আৰু তৃতীয় মাৰ্গটো হৈছে ভক্তি, য'ত সমস্ত ভূতত মই আছোঁ বুলি ভাৱ লৈ মোৰ টোটেল চাৰেণ্ডাৰ সম্পূৰ্ণৰূপে সমৰ্পণ কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ মোৰ লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি মোৰ ওচৰলৈ আহিব পাৰে, মানে পৰম আনন্দ লাভ কৰিব পাৰে। কিন্তু এটা কথা বুজি লওক, এই 3টা মাৰ্গ শাস্ত্ৰত উল্লেখ আছে, নাই বুলি কোনো ক'ব নোৱাৰে। কৰ্ম মাৰ্গো আছে, জ্ঞান মাৰ্গো আছে, ভক্তি মাৰ্গো আছে। কিন্তু ভগৱান কৃষ্ণই সিদ্ধান্ত কি দিছে সেইটো বুজক। উদ্ধৱক কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, আছেতো 3টা মাৰ্গ মোৰ ওচৰলৈ আহিবলৈ, কিন্তু পৰম পথ হৈছে এটা, শ্ৰেষ্ঠ মাৰ্গ হৈছে এটা, এইটো হৈছে ভক্তি। কিয়? বাকী 2টা কিয় বেয়া? আৰু ইফালে অৰ্জুনক গীতাত কৈছে, সমু অহম সৰ্বভূতেষু নামে দেশ্য অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনো মোৰ কাৰণে বিশেষ প্ৰিয় নহয়, মই উদাসীন সকলৰ কাৰণে। আৰে যদি তুমি উদাসীন, তেতিয়াহ'লে কিহৰ কাৰণে তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তিক শ্ৰেষ্ঠ বুলি ক'লা? কিয়? যদি তুমি উদাসীনে, তোমাৰ যদি কাৰো প্ৰতি প্ৰীতি ভাৱ নাই, কোনো যদি তোমাৰ প্ৰতি দ্বেষ ভাৱ নাই, তেতিয়াহ'লেনো তুমি যাগ যজ্ঞ পূজা পাতল আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা 2টা মাৰ্গ ছাইড কৰি ভকতি পৰম পন্থ বুলি কিয় ক'লা? কিবা দ্বেষ ভাৱত ক'লা নে কি? তাৰ আগতে বুজি লওক, জীৱৰ লগত ভগৱানৰ সম্বন্ধ কি, আমাৰ লগত ভগৱানৰ সম্বন্ধ কি? অৰ্জুনক কৈছে, পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, মই বেদৰ ওংকাৰ প্ৰণৱ, মই ঋগ্বেদ সামবেদ যজুৰ্বেদ, মই জ্ঞান মই। গতিকে যিজন আমাৰ পিতা, যিজন আমাৰ মাতা, যিজন আমাৰ পিতামহ, তেওঁ কি সন্তানৰ বেয়া চিন্তা কৰিব, অহিত চিন্তা কৰিব? কোন এনেকুৱা মাক বাপেক আছে যোনে সন্তানৰ অহিত চিন্তা কৰিব? কোনেও নকৰে। নিজৰ সন্তান যদি চোৰ ডকাইত হয়, বিপথেও পৰিচালিত হৈ আছে, তথাপিও মাক বাপেকে অহিত চিন্তা কৰিব নোৱাৰে। তেতিয়াহ'লে ভগৱানে আমাৰ কি অহিত চিন্তা কৰি পেলাই 2টা মাৰ্গ ছাইড কৰি ভকতি পৰম পন্থ বুলি ক'লে নেকি? নহয়। এই 2টা মাৰ্গ কলিযুগৰ মানুহৰ কাৰণে কিহৰ কাৰণে ছাইড কৰিলে কথাটো বুজক। উদ্ধৱক কৈছে, যাগ যজ্ঞ পূজা পাতল কৰাত আপত্তি একো নাই, কিন্তু মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, কৰ্ম মাৰ্গত যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া
এই ছটা বস্তুৰ শুদ্ধতা থাকিলেহে ধৰ্ম হ'ব, নহ'লে বিপৰ্যয় ঘটিব। যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, সেৱকীৰ স্থান যজ্ঞ য'তে ত'তে নহয়। জনক আদি ৰজাই যজ্ঞৰ স্থান তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাইছিল, শাস্ত্ৰত আছে। এনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল। আৰু এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে হ'ব নেকি? কাল সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত এই সময়ত দিনৰ ভাগত তাকো বিভিন্ন সময় উলিয়াই সেইমতে যেনেকৈ চাই চিতি দিয়ে সেইটো মতে যজ্ঞ কৰিব লাগিব। তাত ব্যৱহাৰ কৰা দ্ৰব্য পাত্ৰ যত যিমান আছে শুদ্ধ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। আগৰ যিসকল বিপ্ৰ আছিল তেওঁলোকে সৰুৰে পৰা গুৰু তলত গৈ বেদ মন্ত্ৰ অভ্যাস কৰিছিল, কণ্ঠস্থ কৰিছিল, হৃদয়ংগম কৰিছিল। তথাপিতো মন্ত্ৰ পাহৰে আৰু মন্ত্ৰ ভুল হয়। নাভাগৰ চৰিত্ৰ আছে ভাগৱতত, আপোনালোকে চাব। নভগৰ এজন পিতেক আছিল নাভাগ। নাভাগ যেতিয়া তলত থাকে, গুৰু শিষ্য গুৰুৰ তলত গৈ যেতিয়া শিক্ষা আহৰণ কৰি থাকে, ককায়েক কেইটাই বাপেকৰ বস্তু সম্পত্তি ভাগ কৰি লৈ লয়। নাভাগ ঘৰলৈ আহে, দেউতাকক কয়, দেউতা মোৰ সম্পত্তি ক'ত? বাপেকে কয় যে তোৰ সম্পত্তি মই একো নেজানো, ককায়েৰহঁতক সোধগে, সিহঁতে নিজে নিজে ভাগ কৰি লৈ গ'ল চব। আৰু নাভাগে গৈ ককায়েকহঁতক সোধেগৈ, দাদা মোৰ কাৰণে কিবা থৈছানে নাই পৈতৃক সম্পত্তি? ককায়েকহঁতে কয় যে আমিতো নেজানো তোৰ সম্পত্তি, তই দেউতাক সোধ, আমি তোৰ একো অনা নাই। নাভাগ আহি বাপেকক সোধে, দেউতা দাদাহঁতে কৈছে মোৰ কাৰণে সম্পত্তি বোলে তোমাৰ হাততে থৈ গৈছে। বাপেকে ক'লে, ঔ পাই তোৰ ককায়েৰহঁতে ফাঁকি দিছে, তোৰ কাৰণে একো থৈ যোৱা নাই, কিন্তু তই চিন্তা নকৰিবি। আমাৰ ঘৰৰ পৰা কিছু নিলগত ঋষিসকলে যাগ যজ্ঞ কৰি আছে। তৃতীয় দিনৰ দিনা তেওঁলোকৰ মন্ত্ৰ ভুল হয়। গতিকে তই যা তালৈ, তই যিহেতুকে বেদ মন্ত্ৰত পাৰ্গত, তেওঁলোকৰ মন্ত্ৰটো সোঁৱৰাই দিবি আৰু তেতিয়া যজ্ঞৰ অৱশিষ্টখিনি তোক দিব। তই অজস্ৰ ধন সোণৰ বস্তুবিলাক পাই যাবি। আৰু নাভাগ যায়, ঋষিসকলৰ যেতিয়া মন্ত্ৰ পাহৰি যায়, যেতিয়া সেইসকল ঋষি যি বেদত পাৰ্গত তেওঁলোকৰো মন্ত্ৰ ভুল হয়। আৰু তেতিয়া নাভাগে সোঁৱৰাই দিয়ে। সোঁৱৰাই দিয়াৰ পাছত তেওঁলোকে যজ্ঞ সম্পূৰ্ণ কৰে আৰু অৱশিষ্টখিনি নাভাগক দিয়ে, এয়া লৈ যোৱা। এইটো পিছৰ কথা। নাভাগে যেতিয়া দ্ৰব্যবিলাক গোটাই আছিল, তেতিয়া উত্তৰ দিশৰ পৰা এজন পুৰুষ আহে আৰু বাধা দিয়ে, এই খবৰদাৰ, এয়া বস্তু তোৰ নহয়। নাভাগে কয়, কিয় নহয়? মই ঋষিসকলক দেউতাৰ আদেশ মৰ্মে আহি মন্ত্ৰ সোঁৱৰাই দিছিলোঁ, এয়া বস্তু মোক দি গৈছে। বোলে নাই নাই, এয়া মোৰ বস্তু, যজ্ঞৰ অৱশিষ্টৰ অধিকাৰ মই, তোৰ ইয়াত অধিকাৰ নাই। দুইজনৰ মাজত যেতিয়া কথোপকথন হ'ল, সেই পুৰুষজনে কৈছে, ঠিক আছে যা, মই তোৰ দেউতাৰক সাক্ষী মানিলোঁ, তই ঘৰলৈ যা, তোৰ দেউতাৰক সুধিয়া, যদি তোৰ পিতৃ নভগে যদি কয় যে এই অৱশিষ্ট তোৰ অধিকাৰ আছে, তেতিয়া তই সম্পূৰ্ণ লৈ যাবি। নাভাগ বাপেকৰ ওচৰলৈ পুনৰ আহে, দেউতা তুমি কোৱাৰ ধৰণে গৈ মই মন্ত্ৰ সোঁৱৰাই দিলোঁ, ঋষিসকলে মোক সমস্ত দ্ৰব্য দি গ'ল, কিন্তু উত্তৰ দিশৰ পৰা কোনোবা এজন পুৰুষ আহি মোক বাধা দিছে দ্ৰব্যখিনি সংগ্ৰহ কৰাত। আৰু শেষত মোক ক'লে, বোলে তই যা, তোৰ পিতৃয়ে যিটো কয় সেইটোৱে মই মানি ল'ম, এতিয়া তুমি কোৱা মোৰ কিয় অধিকাৰ নাই সেয়া। নৱগে ক'লে, তই বুজি নাপালি, সেইজন হৈছে পৰম বৈষ্ণৱ শিৱ। নিম্নগানাম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু, পুৰাণম ইদম তথা। 12, 13, 14 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 14 নম্বৰ শ্লোকত লিখা আছে, 16 নম্বৰ শ্লোকত লিখা আছে, যেনেকৈ গংগা নদীৰ ভিতৰত নিম্নগানাম যথা গংগা, দেৱৰ ভিতৰত যেনেকৈ ভগৱান কৃষ্ণ, বৈষ্ণৱৰ ভিতৰত তেনেকৈ শ্ৰেষ্ঠত্ব দি থৈছে মহেশক। যে দক্ষ যজ্ঞত ব্ৰহ্মা আদি গৈ পেলাই পিছত এই যজ্ঞৰ অৱশিষ্ট ভাগ শিৱক দিছিল। সেইকাৰণে নভগে পিতেকক তই চিনি নাপালি, সেইজন পৰম বৈষ্ণৱ, তই যা ভৰিত ধৰগৈ, ভকতৰ সেৱা কৰ আৰু কবি যে দেউতাই কৈছে এয়া সম্পত্তিত তোমাৰ অধিকাৰ, মোৰ অধিকাৰ নাই। নাভাগ যায় আৰু গৈ পেলাই কয়, হে প্ৰভু মোৰ ভুল হৈ গ'ল,
মই তোমাক চিনি পোৱা নাছিলোঁ, মোৰ অপৰাধ ক্ষমা কৰিবা, মোৰ পিতৃয়ে কৈছে ইয়াত মোৰ কোনো অধিকাৰ নাই, এয়া তুমি লৈ যোৱা। আৰু শিৱই ক'লে নহয় নহয়, মই তোমাক চালোঁ, তুমি সত্যত আছা, এয়া তুমি লৈ যোৱা। পুনৰ আশীৰ্বাদ দিলে আৰু জ্ঞান সম্পূৰ্ণ হওক। সেয়া ঋষি যি বেদত পাৰ্গত, তেওঁলোকৰ মন্ত্ৰ উচ্চাৰণত ভুল হৈছিল, আৰু এতিয়া আমি কেৱল এটা অনুষ্ঠান কৰিবৰ কাৰণে কেৱল মুখস্থ কৰি লৈ পেলাই মন্ত্ৰ উচ্চাৰণ কৰিলে কি উচ্চাৰণত শুদ্ধতা আহিব। আৰু যদি মন্ত্ৰ ভুল হয়, তস্তা মুনিয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তা